চিৰাং জিলাৰ চাপাগুৰি ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত অভিযান চলাই আৰক্ষীয়ে নিষিদ্ধ ড্ৰাগসহ এজনক আটক কৰে। ধৃত ড্ৰাগছ সৰবৰাহকাৰীজন নিউ বঙাইগাঁৱৰ চন্দন শ্বাহ বুলি চিনাক্ত কৰা হৈছে। ধৃত ড্ৰাগছ সৰবৰাহকাৰীজনৰ জিম্মাৰ পৰা আৰক্ষীয়ে 2টা চাবোনৰ বাকচ আৰু 20টা প্লাষ্টিকৰ কণ্টেইনাৰ মুঠ 154.36 গ্ৰাম সন্দেহযুক্ত নিষিদ্ধ হিৰোইন জব্দ কৰে। ধৃত ড্ৰাগছ সৰবৰাহকাৰীজনক লৈ চিৰাং আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। নিউজ ডেস্ক, ভিজি ফাৰ্ষ্ট 24।